বৰ্তমান সময়ত আমাৰ অসমত তিনিটা বিষয় বৰ বেছিকৈ মানে চৰ্চাৰ বিষয় হৈ আছে। এটা হৈছে আমাৰ ধৰ্মীয় গুৰু এগৰাকী বাহিৰত গৈ কিনে বেলেগ ড্ৰেছ পিন্ধি বৰ মানে বিলাসিতা জীৱন কটাইছে। ২ নম্বৰ হৈছে আপোনাৰ GT আমাৰ গ্ৰেজুৱেট টিচাৰৰ যিটো কাট অফৰ বিষয়। ৩ নম্বৰটো হৈছে আপোনাৰ যে দুৰ্নীতি কৰা APSC বিষয়াবিলাককো আমাৰ কোৰ্টে কি কৰিছে, নিৰ্দেশ দিছে যে আমাৰ আকৌ চাকৰিত সিহঁতক মানে নিযুক্তি দিব লাগে, মানে আকৌ যি পোষ্টবিলাকত আছিল তাত আকৌ মানে যাব দিব লাগে। এতিয়া প্ৰথম বিষয়টো আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে যিগৰাকী আমি গুৰু বুলি হাজাৰ হাজাৰ মানুহে মানে, তেখেতগৰাকী সেই পোচাক পিন্ধি তেনেকুৱা এটা ফটো, তেনেকুৱা মানে বিলাসিতা জীৱন কটোৱাটো একেবাৰে আচলতে লজ্জাজনক, মানে বহুত হাস্যকৰ বিষয় আচলতে। তেনেকুৱা মানুহ গুৰু হ'বই নোৱাৰে, তেনেকুৱা ব্যক্তি কেতিয়াও গুৰু হ'বই নোৱাৰে। গুৰু হ'বলৈ বহুত ছেক্ৰিফাইচ কৰিব লাগিব। ধৰা হ'ল এতিয়া তেখেত যদি কালচাৰ মতে বেলেগ ড্ৰেছ পিন্ধিছে, অ'কে, তেখেত যদি বিচ্ছত যায় তেতিয়াহ'লে তেখেতে কি আণ্ডাৰৱেৰ পিন্ধি কিনে বিচ্ছত ঘূৰি ফুৰিব আৰু তেখেতে গুৰু হ'বই নোৱাৰে। গুৰু আজি কলিৰ যুগত ধৰ্ম ইমান তললৈ নামি যাব যে মানে মানুহে যাকে তাকে মানে গুৰু বুলি মানিলে মানে ধৰ্মৰ নামত কলংক হৈ পৰিব। তো সেই বিষয়টো যে সেই ব্যক্তিজন কেতিয়াও কাৰো গুৰু, বহুত জানে, বহুত হ'ব পাৰে, কিন্তু তেখেতে কেতিয়াও কাৰো গুৰু মানে হ'ব নোৱাৰে, কাৰণ তেখেতে ছেক্ৰিফাইচ কি বস্তু তেখেতে বুজি নাপায়। দ্বিতীয় কথাটো হ'ল আমাৰ GT কাট অফৰ হৈ আছে গ্ৰেজুৱেট টিচাৰবিলাকৰ, হয় আচলতে আমাৰ চৰকাৰে বহুত মানে এইবিলাক দিশত আচলতে ভাবিব লাগে যে আমাৰ শিক্ষা বিভাগটো কিমান তললৈ নামি গৈছে। মই তেখেতসকলক কোৱা নাই, যিসকলে 2-3 পাই চাকৰি হ'ব, মই তেখেতসকলক কোৱা নাই। তেখেতসকলৰো আচলতে কি হয় যে ইমান BEd থকা MA থকা শিক্ষক বা ষ্টুডেণ্ট মানে পৰীক্ষাৰ্থী এজনে মাত্ৰ 2 পাব আউট অফ 140, সেইটো ডাউট থাকি যায় আচলতে। এটা মিনিমাম ক্ৰাইটেৰিয়া দিব লাগে, যেনে CTETত কি হয় আপোনাৰ 60% পালেহে পাছ বুলি ধৰা হয়। মানে ST SC OBC কাৰণে অলপ ৰিলেক্সেশ্যন থাকে, তো তেখেতসকলক ৰিলেক্সেশ্যন দি দিয়ক, কিন্তু কি হয় অলপ মাৰ্জিটো দিব লাগে, যাতে 40% পালেহে পাছ কৰিব, সেনেকুৱা হ'ব লাগে। আৰু যদি সেইকেইটা পোষ্ট যদি ফিল আপ নহয় তেতিয়া বেলেগৰ পৰা লৈ আহক বা জেনেৰেলত সোমাই দিয়ক, সেনেকুৱা আনৰিজাৰ্ভত সোমাই দিয়ক, তেনেকুৱা। আৰু 3 নম্বৰ যিটো বিষয় আপোনাৰ চলি আছে সেইটো হ'ল আপোনালোকৰ মানে দুৰ্নীতি কৰা আমাৰ APSC বিষয়াবিলাক, APSC হওক বা ACS বিষয়বিলাকক কোৰ্টে নিৰ্দেশ দিছে পুনৰ আপোনাৰ চাকৰিত যোগদান কৰাই দিব লাগে। তো কলিৰ যুগত মানে এনেকুৱা হৈ যাব সমাজখন, তাৰমানে বেবিচাৰ কৰাবিলাকেহে মানে ভাল হ'ব। চাওক কিমান কোটি টকাৰ তেখেতসকলে স্কেম কৰিলে, তাৰপিছত আকৌ কি নিৰ্দেশ আহিলে কোৰ্টৰ পৰা যে তেখেতসকলে আকৌ চাকৰিত কৰিব লাগে। তো আমাৰ ন্যায়ালয়ৰ প্ৰতি বিশ্বাস ক'ত থাকিব? অৱশ্যে এইটো ন্যায়ালয়ৰ প্ৰতি বিশ্বাস নহয়, আমাৰ কলিৰ যুগৰ মানুহবিলাকে এনেকৈ হৈ যাব, মানে অধাৰ্মিক হৈ যাব, বেবিচাৰী হৈ যাব, মানে পইচা যাৰ তাৰে ন্যায় হৈ যাব, সেনেকুৱা। তো আচলতে অসমৰ এই 3টা বিষয় আচলতে বহুত চিন্তনীয় বিষয় হৈ পৰিছে। বিশেষকৈ আমাৰ যিটো গ্ৰেজুৱেশ্যনৰ যিটো কাট অফ, লগতে আমাৰ যিটো APSC স্কেম ফৰ জব, তাৰপিছতো যিহেতু মকৰল কৰাৰ কাৰণে নিৰ্দেশ দিছে, এইটো বহুত আচলতে চিন্তনীয় বিষয়।